ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে, যাতে বন সংমণ্ডলৰ বিষয়ে কামত পৰেগৈ। আৰু অনুৰোধ কৰিছোঁ আপোনালোকে অতি সোনকালে মানে পিঞ্জৰা চিঞ্জৰা গঁৰাল চৰাল পাতি পিনে বাঘটো উঠাই ব্যৱস্থাখিনি কৰক। বাঘ মানে এটা নহয়, কেইবাটাও আছে বুলি শুনিছোঁ। প্ৰায় মতা মাইকী এহাল আছে আৰু লগত পোৱালিও আছে বুলি শুনিছোঁ। এতিয়া ডাঙৰ ডাঙৰ হৈছে বাঘকেইটা। তো মানে এনেকৈ হ'লে আমাৰ মানে সাধাৰণ মানুহে কিবা এটা পুহি পিনে কৰি খাম বুলি নোৱাৰিব মানে। বন্ধু বান্ধৱীসকল নমস্কাৰ। তো এতিয়া আমি গধূলি ভাত সাজ খাবলৈ লৈছোঁ। তো ভাত মানে এইফালে চাওকচোন। তো মানে কালি গধূলি আমাৰ বৌহঁতৰ মানে পঠা ছাগলী এটা আছিলে। তো বাঘে পূৰা কামুৰি পিনে অকণমান ডিঙি ধৰিছিলে, মানে সম্পূৰ্ণ কামুৰিব নাপালে, কিন্তু মাৰি পেলালে। তো এয়া সঁচাকৈ বহুত বেয়া লাগিছে। কিন্তু তো ধুনীয়া পঠা ছাগলী হৈছিলে, প্ৰায় 10-12 কেজিমান মাংস ওলাইছিলে। তো ইমান ডাঙৰ ছাগলী এটা মাৰি থ'ল, সঁচাকৈ বেয়া লাগিছে। তাৰমানে আমাৰ ইয়াত মানে বাঘৰ পৰা উৎপাত হৈছে। এতিয়াৰ পৰা নহয়, প্ৰায় আজি এবছৰ 2বছৰ হ'ল। আমাৰ ইয়াত মানে বাঘ কেইটামান আছে, যোৱাই নাই। তাৰমানে যোৱাই নাই মানে ইয়াত পূৰা খাবলৈ পায়তো, যোৱাই নাই। বাঘ মানে গৰু মাৰি খালে আগতে, গৰু খালে। তো এতিয়া মানে ছাগলী তাগলীবোৰ খাবলৈ ধৰিছে মানে। তো আজি 6 মাহ মানে মানৰ আগতে মানে এটা পিঞ্জৰা আনি পতা হৈছিলে। তো এইফালে জয়পুৰ বন সংমণ্ডলৰ কথা পাতি পিনে, কিন্তু বাঘটো নেলাগিলে। তো সেয়েহে এই ভিডিঅ'টোতে অনুৰোধ কৰিছোঁ, আমাৰ নাহৰকটীয়া, আমাৰ ঘৰ ববাম হয় নাহৰকটীয়া, এইটো ববাম পঞ্চায়তৰ। তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে, যাতে বন সংমণ্ডলৰ বিষয়ে কামত পৰেগৈ। আৰু অনুৰোধ কৰিছোঁ আপোনালোকে অতি সোনকালে মানে পিঞ্জৰা চিঞ্জৰা গঁৰাল চৰাল পাতি পিনে বাঘটো উঠাই ব্যৱস্থাখিনি কৰক। বাঘ মানে এটা নহয়, কেইবাটাও আছে বুলি শুনিছোঁ। প্ৰায় মতা মাইকী এহাল আছে আৰু লগত পোৱালিও আছে বুলি শুনিছোঁ। এতিয়া ডাঙৰ ডাঙৰ হৈছে বাঘকেইটা। তো মানে এনেকৈ হ'লে আমাৰ মানে সাধাৰণ মানুহে কিবা এটা পুহি পিনে কৰি খাম বুলি নোৱাৰিব মানে। গৰু ছাগলীবোৰ পূৰা খাই দিছে ন। তো এয়া আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে বন সংমণ্ডলৰ বিষয়াসকলে এই ক্ষেত্ৰত বিহিত ব্যৱস্থাখিনি গ্ৰহণ কৰি পিনে গছ পাতি পিনে যাতে বাঘকেইটা ধৰি নিয়াৰ ব্যৱস্থা কৰি দিয়ে। এয়াই আৰু। তো ভাতকেইটা খাই লওঁ মজাকৈ। বাই বাই।